আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' অসম বুৰঞ্জীৰ 4 নম্বৰ পাৰ্ট। আহক আজিৰ প্ৰশ্নবোৰ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল বৰ্মন বংশৰ কোনজন ৰজাক মহাৰাজ ধীৰাজ বুলি জনা যায়? অপশ্যনবোৰ হ'ল পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, হৰ্ষচাৰিত নামৰ পুথিখন কোনে ৰচনা কৰিছিল? অপশ্যনবোৰ হ'ল শূদ্ৰক, বাণভট্ট, বিশাখাদত্ত, ভাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাণভট্ট। নেক্সট কুৱেশ্যন, হিউৱেন চাঙে কাৰ ৰাজত্ব কালত অসম ভ্ৰমণ কৰিছিল? অপশ্যনবোৰ হ'ল নৰনাৰায়ণ, ব্ৰহ্মপাল, বলবৰ্ম, ভাস্কৰ বৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? অপশ্যনবোৰ হ'ল 640, 600 AD, 626 AD, 540 AD। AD হ'ল এন্ন ডমিনি, যীশুখ্ৰীষ্টৰ AD। নেক্সট কুৱেশ্যন, কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিল? অপশ্যনবোৰ হ'ল CUK, বুৰঞ্জী, ইণ্ডিকা, হিষ্টৰী অফ আছাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CUK। নেক্সট কুৱেশ্যন, কোনজন ৰজাক বৰ্মন বংশৰ শ্ৰেষ্ঠ সম্ৰাট বুলি কোৱা হয়? অপশ্যনবোৰ হ'ল ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, কৰুৰা বৰ্মন এণ্ড নৰশংকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যনবোৰ হ'ল মহেন্দ্ৰ বৰ্মন, হৰ্য বৰ্মন, ভূতি বৰ্মন, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনবোৰ হ'ল ভাস্কৰ বৰ্মন, শালস্তম্ভ, সুপ্ৰতিষ্ঠিত বৰ্মন, চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভ। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যনবোৰ হ'ল নীতিপাল, গোপাল, ব্ৰজাপাল, ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন অৰ্থাৎ শেষৰ কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? অপশ্যনবোৰ হ'ল বৰ্মন, কোচ, পাল, আহোম। মানে কোনসকলে প্ৰথমে হয়গ্ৰীৱ মাধৱ মন্দিৰটো নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব পালসকলে। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব আগলৈ অহা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাবলৈ। এনেকৈ ৰেগুলাৰলি মই পাৰ্ট ৱাইজ ভিডিঅ' দি থাকিম। ধন্যবাদ।